এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সকলো কৰ্মচাৰীৰে কমন হ'ব নেকি ফিটমেন্ট ফেক্টৰ? এই সন্দৰ্ভত আহিছে গুৰুত্বপূৰ্ণ আপডেট যে এবাৰ যেহেতু চৰকাৰ ফালৰ পৰা অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিছে আৰু ফিটমেন্ট ফেক্টৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে নতুন দৰমহা আয়োগ গঠনলৈ আশাৰে বাট চাই আছে। কিন্তু খবৰ অনুসৰি কৰ্মচাৰীৰ মূল সংস্থাই চাকৰিৰ সকলো স্তৰৰ বাবে একেধৰণৰ ফিটমেন্ট ফেক্টৰ দাবী কৰিছে। চলিত বৰ্ষত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ সংশোধনৰ উদ্দেশ্যে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিছে। অৱশ্যে এতিয়াও চৰকাৰে টাৰ্মছ অফ ৰেফাৰেন্স আৰু নতুন আয়োগৰ সদস্য ঘোষণা কৰা নাই। ইপিনে কাউন্সিল অৱ দ্য জইণ্ট কনচাল্টিভ মেচিনেৰী NCJCM-ৰ কৰ্মচাৰী পক্ষই অষ্টম দৰমহা আয়োগৰ অধীনত সকলো দৰমহা স্তৰৰ সকলো কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে এক উমৈহতীয়া ফিটমেন্ট ফেক্টৰ দাবী কৰিছে। আৰু NCJCM-ৰ সচিব শিৱগোপাল মিশ্ৰই কয় যে সকলো পে লেভেল বা পে বেণ্ডতে একেটা ফিটমেন্ট ফেক্টৰে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ মাজত বৃদ্ধি পোৱা দৰমহাৰ ব্যৱধান হ্ৰাস কৰাত সহায় কৰিব। ইপিনে সপ্তম বেতন আয়োগৰ অধীনত পে লেভেলৰ মাজত ফিটমেন্ট ফেক্টৰ বেলেগ বেলেগ। গ্ৰেড পে 1800 টকাৰ পে বেণ্ড 1ৰ ফিটমেন্ট ফেক্টৰ 2.57 আৰু গ্ৰেড পে 4200 টকাৰ পে বেণ্ড 2ৰ ফিটমেন্ট ফেক্টৰ 2.62। কিন্তু পে বেণ্ড 3ৰ বাবে 2.67ৰ বহুগুণক ফিটমেন্ট ফেক্টৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইপিনে এবাৰ কৰ্মচাৰীসকলৰ 50% দৰমহা বৃদ্ধি হ'ব নেকি? এই সন্দৰ্ভত বিশেষজ্ঞৰ উদ্ধৃতি দি ফাইনেন্স এক্সপ্ৰেছৰ প্ৰতিবেদনত কোৱা হৈছে যে অষ্টম বেতন আয়োগে 2.28ৰ পৰা 2.86ৰ ভিতৰত ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰণ কৰিব পাৰে। আৰু এই অনুসৰি চৰকাৰী কৰ্মচাৰীৰ দৰমহা 40ৰ পৰা 50% বৃদ্ধি হ'ব পাৰে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।